আয়োটিৰ নাম প্ৰসংগ হোম পুষ্পাঞ্জলিৰে বৰহাৰদিয়া সাৰ্বজনীন শ্ৰী শ্ৰী মা মনসা পূজাৰ অন্তিম দিনাও উখল মাখল পৰিৱেশ। বৰহাৰদিয়া সাৰ্বজনীন মা মনসা পূজাৰ আজি অন্তিম দিনাখন হোম আয়োটিৰ নাম প্ৰসংগৰে পূজাস্থলীত এক উখল মাখল পৰিৱেশ বিৰাজমান হৈ পৰে। বৰহাৰদিয়া শ্ৰী শ্ৰী মা মনসা মন্দিৰ প্ৰাংগণত অনুষ্ঠিত মা মনসা পূজাত অগণন ভক্তই মংগল কামনাৰে মা মনসাৰ ওচৰত সেৱা আশীৰ্বাদ গ্ৰহণ কৰে। পুৰোহিতৰ মন্ত্ৰোচ্চাৰণ আয়োটিৰ নাম প্ৰসংগ উৰুলি ধ্বনিৰে এক আধ্যাত্মিক নান্দনিক পৰিৱেশ। বৰহাৰদিয়া সাৰ্বজনীন শ্ৰী শ্ৰী মা মনসা পূজা পৰিচালনা সমিতিৰ তত্বাৱধানত মা মনসা পূজা সুচাৰুৰূপে উদযাপন কৰা পৰিলক্ষিত হৈছে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট AIN লাইভ। আমাৰ বৰহাৰদিয়া মা মনসা পূজা 5 দিনীয়া কাৰ্যসূচীৰে আমাৰ আৰম্ভ হৈছে। 17 আগষ্টৰ পৰা আমাৰ 21 আগষ্টলৈ আৰম্ভ হৈছে। আজি পূজাৰ অন্তিম দিন। অন্তিম দিনত আমাৰ হোম যজ্ঞ হৈ গ'ল। প্ৰথম দিনৰ পৰা আমাৰ বলি বিধান চলি আছে, গতিকে আজিও আমাৰ বলি বিধান চলিব আৰু আমাৰ আজি গোটেই নিশাই আমাৰ দেওধনী নৃত্য চলি থাকিব। গতিকে আমাৰ ৰাতিও আমাৰ বলি বিধান চলিব আৰু এই দেওধনী নৃত্যত আমাৰ ভক্তবান ৰাইজৰ যথেষ্ট সমাগম হ'ব। এইদৰে বহু ভক্তবান ৰাইজ আহি উপস্থিত হৈছে, হোম যজ্ঞত উপস্থিত হৈছে। তেখেতসকলে হোমৰ আহুতি লৈছে, হোমৰ আহুতি লৈ তেখেতসকলে ভোগ খাবলৈ গৈছে। ইতিমধ্যে আমাৰ জনসাধাৰণৰ পৰাও আমি এনেকুৱা এটা সঁহাৰি পাইছোঁ যেন আমি মনত এটা আমাৰ আশংকা হৈছে যে আমি জাগা দিব পাৰিম নে নোৱাৰিম, এনেকুৱা এটা আমাৰ ভাৱ হৈ গৈছে কমিটিৰ। কাৰণ আমাৰ কমিটিৰ ক্ষেত্ৰত আমি এনেকুৱা পৰিস্থিতিত আমি ৰাখিছোঁ যাতে কোনো আমাৰ ভক্তবান ৰাইজে কোনো অসুবিধাত পৰিব নালাগে, কোনো আনডিচিপ্লিন হ'ব নালাগে। এই ক্ষেত্ৰত আমাৰ কমিটিৰ সমূহ সদস্যবৃন্দই পূৰা নজৰ ৰাখি আছে। আৰু এই চেগতে মই মনসা পূজাৰ সম্পাদক হিচাপে মই কমিটিৰ সমূহ সদস্যবৃন্দক লগতে আমাৰ সভাপতিক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু আমাৰ পূজাখন চলাওঁতে গোটেইখিনি সদস্য কমিটিৰ ইমান কষ্টৰে আমাৰ পূজাখন চলোৱাত সহায় কৰিছে। তাৰ কাৰণে মই এই নিউজৰ যোগেদি আমাৰ সমূহ কমিটিখনক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ ভক্তবান ৰাইজলৈ মোৰ এটা আহ্বান থাকিল, অনুৰোধ থাকিল যে তেখেতসকলে যদি আমাৰ ইয়ালৈ আহোঁতে কিবা অসুবিধা পাইছে, তেখেতসকলে নিজৰ পূজা বুলি যাতে ক্ষমা কৰি আমাক আগন্তুক দিনত পূজাখনত হাতত হাত মিলাই কমিটিৰ লগত যাতে আমাক আগবঢ়াই নিব পাৰে, তাৰ কাৰণে মই ভক্তবান ৰাইজলৈ মই এই কমিটিৰ হকে সম্পাদক হৈ মই আহ্বান জনাইছোঁ তেখেতসকল। আজি শেষ পূজা, আমাৰ এই পঞ্চম পূজাৰ দিনাখন আমাৰ ৰাতিপুৱা বন্তি প্ৰজ্বলন হৈছে। তাৰপিছতে আমি ছেকেণ্ডতে আমি ধৰ্মচত পতাকাৰ উত্তোলনৰ তলত আমি ভক্তপ্ৰাণ ৰাইজ আমি চাকি বন্তি জ্বলাইছোঁ। জ্বলাই আমাৰ আয়তীসকল আহি পাইছে, আয়তীসকলৰ আমাৰ নাম প্ৰসংগ চলিছে। তাৰপিছতে আমাক পুৰোহিতে বহুতখিনি সহায় কৰিছে। তেখেতসকলে আমাক ঢুলীয়াৰ দ্বাৰাই আমাৰ মাক জাগনি দিয়া হৈছে। তাৰপিছতে আকৌ আমাৰ প্ৰায় 12:30 বজাৰ পৰা আমাক পুৰোহিতে ভোগ দিয়াৰ বিতৰণ কৰাৰ কাৰণে অৰ্ডাৰ দিছে। আমি পুৰোহিতৰ অৰ্ডাৰ লৈ পেলাই আমি ভোগ বিতৰণ কৰিছোঁ। আৰু সুদৰ্শৰ ভক্তপ্ৰাণ ৰাইজ আমাৰ বহুতেই যথেষ্ট হৈছে, এতিয়াও আৰু বহুত আহিবৰ কাৰণে বাকী আছে। আমাৰ আশা আছে যে আমাৰ সেই ভক্তপ্ৰাণ ৰাইজ গোটেইখিনি আমাৰ এই পূজাস্থলীত উপস্থিত হ'ব আৰু আমাৰ বৰ সুন্দৰ হিচাপে এই 5 দিনীয়া কাৰ্যসূচীখন আমাৰ সুন্দৰকৈ মহামায়াই সুন্দৰকৈ আমাক কটাই দিছে। আমি নথৈ আনন্দিত হৈছোঁ। আৰু লগতে আমাৰ লগ বন্ধু যিবিলাক আমাৰ ভকত ৰাইজ আছে, সকলোৱে আমাক সহযোগ কৰিছে আৰু সেই সহযোগ কৰা ভক্তবান ৰাইজকো আমি তেওঁলোকৰ ওচৰত আমি ক্ষমা প্ৰাৰ্থনা কৰিছোঁ। কাৰণ আমাৰ এই 5 দিনীয়া কাৰ্যসূচীত আমাৰ হয়তো বহুত কমিটিৰ ভুল ভ্ৰান্তি হৈ যাব পাৰে, সেইকাৰণে তেওঁলোকৰ ওচৰত আমি ক্ষমা বিচাৰিছোঁ। আমাৰ এই 5টা দিনৰ ভিতৰত আটাইতকৈ বেছি আমাৰ ভক্ত সমাগম হৈছে যোৱাকালি। আৰু যোৱাকালি আমাৰ ভক্তপ্ৰাণ ৰাইজ প্ৰায় 2-3 হাজাৰৰ ওপৰত গৈছে। আমি জাগা দিব নোৱাৰা হৈ গৈছোঁ। আৰু আজি নিশাৰ ভাগত আমি জাগা দিব পাৰিম নে নোৱাৰিম, আমি সেইটো চিন্তা চৰ্চা কৰি আছোঁ। আমি কমিটিয়ে আলোচনাও কৰি আছোঁ। আজি আকৌ আমাৰ বহুত ভক্তপ্ৰাণ ৰাইজেই হ'ব, আমি মাতৃ সকলো আহিব, সকলোৱে
যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996